আমি আৰু 50,000 চাকৰি দিম। জুলাইত পুলিচৰ ইণ্টাৰভিউ হ'ব। মোক খুদে এডমিট কেতিয়া পাব? জুলাইত পাব। ঠিক আছে? নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। কিছু সময় আগতে অসম পুলিচৰ ফালৰ পৰা দুটা আপডেট আহিছে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে আপডেট দুটা ঘোষণা কৰিলে। কি ঘোষণা কৰিলে আপডেট দুটাত মই আপোনালোকক জনাম। যদি আপোনালোকৰ ড্ৰিম অসম পুলিচ হোৱাৰ বা আপোনালোকৰ এইবাৰ যদি লাষ্ট এজ আপোনালোকে ভাবি আছে এইবাৰ চাকৰি ল'বই লাগিব, তেতিয়াহ'লে আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ দুটাকৈ আপডেট। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু CM ছাৰে কোৱা কথাখিনিও মই আপোনালোকক দেখাই দিম। আপোনালোকৰ খুব ভাল লাগিব। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে আজিৰ পৰা প্ৰায় 4-5 মাহ আগতেই অসম পুলিচত এপ্লাই কৰি থৈছে আৰু তাৰ ফিজিকেল এতিয়ালৈকে হোৱা নাই বা বহুতেই সুধি থাকে যে দাদা এডমিট কাৰ্ডখন কেতিয়া আহিব। যিহেতু আপোনালোকে গমেই পাইছে ফিজিকেল কেতিয়া হ'ব, আপোনালোকে সেইটো ভালদৰে গম পাইছে, কিন্তু প্ৰায়ভাগে সুধিছিল যে এডমিট কাৰ্ডখন কেতিয়া আহিব। ইতিমধ্যে এডমিট কাৰ্ডৰ আপডেট আহি গৈছে। আপোনালোকৰ এডমিট কাৰ্ড জুলাই মাহতে আহিবলৈ গৈ আছে, কাৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কিছু সময় আগতে এইটো কথা উল্লেখ কৰিছে। আপোনালোকৰ এডমিট কাৰ্ডখন জুলাই মাহতে আহিবলৈ গৈ আছে। আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক। হয়তো জুলাইৰ মধ্যভাগ বা জুলাই মাহৰ শেষ ভাগলৈকে আপোনালোকৰ ফিজিকেল আৰম্ভ হ'ব। যিহেতু জুলাই মাহত ফিজিকেল এডমিট কাৰ্ড আহিব, হয়তো ফিজিকেল এডমিট কাৰ্ড অহাৰ এসপ্তাহমান পিছতে আপোনালোকৰ ফিজিকেল ষ্টাৰ্ট হ'ব। সেই হিচাপতে আপোনালোকৰ মধ্যভাগ বা শেষ ভাগতে আপোনালোকৰ জুলাইত ফিজিকেল আৰম্ভ হ'ব। এইটো এটা আপডেট আপোনালোকে গম পালে। জুলাই মাহত আপোনালোকৰ এডমিট কাৰ্ড আহিব আৰু মই আপোনালোকক দেখাই দিম CM ছাৰে কি কৈছে। তাৰপিছত আহিছোঁ দ্বিতীয়টো আপডেট। দ্বিতীয়টো আপডেট এনেকুৱা ধৰণৰ, আপোনালোকে এইকেইদিন ভালদৰে দেখা পাই আছে যে 10 নম্বৰ এক্সট্ৰাকৈ দিয়া হ'ব যোনসকল পৰিয়ালত চৰকাৰী চাকৰি নাই। CM ছাৰে এইটো কথা কৈছিল যে 50,000 চাকৰিত 10 নম্বৰ এক্সট্ৰাকৈ দিয়া হ'ব, কিন্তু CM ছাৰে ধৰি কোৱা নাছিল যে এইটো বিভাগত দিয়া হ'ব, এইটো বিভাগত দিয়া হ'ব। কিন্তু CM ছাৰে আজি নিজেই ধৰি ক'লে স্পষ্টকৈ যে অসম পুলিচতো 10 নম্বৰকৈ দিয়া হ'ব। CM ছাৰে নিজে উল্লেখ কৰিলে, যদি আপোনালোকৰ ঘৰত চৰকাৰী চাকৰিয়াল নাই তেতিয়াহ'লে আপোনালোকে অসম পুলিচত ইণ্টাৰভিউ দিলে, ফিজিকেল দিলে, ৰিটাৰ্ণ এক্সাম দিলে, আপোনালোকক দিয়া হ'ব উপযুক্ত 10 নম্বৰ, যাতে আপোনালোকেও চাকৰিটো পাব পাৰে। CM ছাৰৰ উদ্দেশ্যটো এনেকুৱা, যদি 6,000+ ভেকেঞ্চি থাকে 6,000খন পৰিয়ালত চাকৰি পাব লাগিব। এনেকুৱা ধৰণৰ উদ্দেশ্যত CM ছাৰে 10 নম্বৰকৈ দিবলৈ গৈছে। আৰু CM ছাৰে কেনেকৈ কৈছে, যোগ্যতাৰ ভিত্তিত চাকৰি পায়, কিন্তু সকলোৱে চাকৰি পাব লাগে, সেইটো কথা CM ছাৰে স্পষ্টকৈ কৈ দিছে। যদি আপোনালোকৰ ঘৰত চৰকাৰী চাকৰিয়াল নাই তেতিয়াহ'লে আপোনালোকে প্ৰেক্টিছ কৰাত ভালদৰে লাগি যাওক, কাৰণ 10 নম্বৰ আপোনালোকে এইফালে এক্সট্ৰাকৈ পাবই। যদি আপোনালোকে 50 পায় 60 হ'ব, আৰু যদি 60 পায় তেতিয়াহ'লে 70 হ'ব, আৰু যদি 70 ফাইনেল কাট অফ যায় তেতিয়াহ'লে আপোনালোকে চাকৰিটো পাবলৈ সক্ষম হ'ব। চাকৰি নথকা পৰিয়ালৰ বাবে এটি খুব ভাল খবৰ। আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক। আৰু CM ছাৰে নিজে ক'লে যে পুলিচতো দিয়া হ'ব, 4th গ্ৰেড 3rd গ্ৰেড সকলোতে দিয়া হ'ব অতিৰিক্ত 10 নম্বৰ। কামাণ্ডো বেটেলিয়নটো দিয়া হ'ব, ABUBত দিয়া হ'ব, ফৰেষ্ট দিব, প্ৰতিটো বিভাগতে 10 নম্বৰকৈ দিয়া হ'ব যদি চাকৰি নাই পৰিয়ালত আপোনালোকৰ। আৰু আপোনালোকৰ বাবে এইবাৰ একেবাৰে ভাল খবৰ আৰু বহুত সুযোগ দিছে আপোনালোকক, যাতে আপোনালোকে এইবাৰ চাকৰিটো ল'ব পাৰে। আপোনালোকে ভালদৰে ফিজিকেল আৰু ৰিটাৰ্ণ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰক আৰু চাকৰি লওক, 10 নম্বৰ এক্সট্ৰা পাব। মনত আমাৰ বহুত ঘৰ আছে, ৰিজাল্ট দিলে মই দেখা পাওঁ এখন ঘৰতে 3টা চাকৰি পায়, কিছুমানৰ ঘৰত এটাও চাকৰি নাপায়। হয়নে? হয়নে নহয়? এতিয়া সব ল'ৰাৰে যাতে প্ৰত্যেক ঘৰতে 50,000 চাকৰি 30,000 ঘৰত হোৱাৰ জাগাত যদি 50,000 চাকৰি 50,000 ঘৰত হয়, তেতিয়াতো আমাৰ সকলোৰে আৰ্থিক অৱস্থা ভাল হ'ব। সেইকাৰণে এইবাৰ আমি কি সিদ্ধান্ত লৈছোঁ, পুলিচতে হওক বা গ্ৰেড 3 গ্ৰেড 4তে হওক, যদি এখন ঘৰৰ পৰিয়ালৰ এটাও চাকৰি নাই, সেই পৰিয়ালটোক আমি পৰীক্ষাত 10 নম্বৰ এক্সট্ৰা কৰি দিম।